শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন কৰিছে আৰু ইয়াৰ পিছতে 10:30 বজাৰ পৰা ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ য'ত নটসূৰ্য ফণী শৰ্মা স্মৃতিৰে বিজড়িত বাণ থিয়েটাৰ বিগত বছৰদৰে এইবাৰো আয়োজন কৰা 5-দিনীয়া কাৰ্যসূচীৰ প্ৰথমটো কাৰ্যসূচী সমাধিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ হ'ব। লগতে শোণিতপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰাও একে সময়তে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হ'ব। আজিৰ পৰা নটসূৰ্য ফণী শৰ্মা সোঁৱৰণি নাট সমাৰোহৰ 5-দিনীয়া কাৰ্যসূচী আৰম্ভ হ'ব আৰু মূল কাৰ্যসূচী বাণ থিয়েটাৰ আধুনিকীকৰণৰ বাবে নিৰ্মাণৰত অৱস্থাত থকাত এইবাৰ মাজগাঁও শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ অনুষ্ঠানত অনুষ্ঠিত হ'ব। আজি বিয়লি 6 বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে স্মৃতিচাৰণ অনুষ্ঠানত অসমৰ বিশিষ্ট নাট্যকাৰ পৰিচালক প্ৰসিদ্ধ গীতিকাৰ হেমন্ত দত্ত ডাঙৰীয়াক বাণ থিয়েটাৰ বঁটাৰে বিভূষিত কৰা হ'ব। এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ লেখক ডক্টৰ ৰঞ্জন ওজাই অংশগ্ৰহণ কৰিব আৰু লগতে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব আৰু কেইবাটাও বঁটা বাণ থিয়েটাৰৰ বঁটা অনুষ্ঠিত হ'ব। কাইলৈ শিশু নাটকেৰে গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাৰ শিশু নাট কানেৰে নাট্য সমাৰোহৰ প্ৰথম নাট মঞ্চস্থ হ'ব আৰু পৰৱৰ্তী সময়ত কেইবাখনো নাটক বিশেষকৈ 3 আগষ্ট তাৰিখে জিলা দিৱসৰ লগত সংগতি ৰাখি বাণ থিয়েটাৰৰ এই নাট সমাৰোহৰ অংশ হিচাপে প্ৰসিদ্ধ অভিনেত্ৰী সীমা বিশ্বাসে নেৰিয়ালম সভাকক্ষত ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত আৰু সীমা বিশ্বাস পৰিচালিত অভিনীত স্ত্ৰীপত্ৰই নামৰ যিখন বিখ্যাত নাটক নিজেই মঞ্চস্থ কৰিব। 45 মিনিট ধৰি তেওঁ নিজেই অভিনয় কৰিব সেই নাটকখনত। আমি সকলো ৰাইজৰ সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন কৰিছে আৰু ইয়াৰ পিছতে 10:30 বজাৰ পৰা ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ য'ত নটসূৰ্য ফণী শৰ্মা স্মৃতিৰে বিজড়িত বাণ থিয়েটাৰ বিগত বছৰদৰে এইবাৰো আয়োজন কৰা 5-দিনীয়া কাৰ্যসূচীৰ প্ৰথমটো কাৰ্যসূচী সমাধিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ হ'ব। লগতে শোণিতপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰাও একে সময়তে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হ'ব। আজিৰ পৰা নটসূৰ্য ফণী শৰ্মা সোঁৱৰণি নাট সমাৰোহৰ 5-দিনীয়া কাৰ্যসূচী আৰম্ভ হ'ব আৰু মূল কাৰ্যসূচী বাণ থিয়েটাৰ আধুনিকীকৰণৰ বাবে নিৰ্মাণৰত অৱস্থাত থকাত এইবাৰ মাজগাঁও শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ অনুষ্ঠানত অনুষ্ঠিত হ'ব। আজি বিয়লি 6 বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে স্মৃতিচাৰণ অনুষ্ঠানত অসমৰ বিশিষ্ট নাট্যকাৰ পৰিচালক প্ৰসিদ্ধ গীতিকাৰ হেমন্ত দত্ত ডাঙৰীয়াক বাণ থিয়েটাৰ বঁটাৰে বিভূষিত কৰা হ'ব। এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ লেখক ডক্টৰ ৰঞ্জন ওজাই অংশগ্ৰহণ কৰিব আৰু লগতে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব আৰু কেইবাটাও বঁটা বাণ থিয়েটাৰৰ বঁটা অনুষ্ঠিত হ'ব। কাইলৈ শিশু নাটকেৰে গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাৰ শিশু নাট কানেৰে নাট্য সমাৰোহৰ প্ৰথম নাট মঞ্চস্থ হ'ব আৰু পৰৱৰ্তী সময়ত কেইবাখনো নাটক বিশেষকৈ 3 আগষ্ট তাৰিখে জিলা দিৱসৰ লগত সংগতি ৰাখি বাণ থিয়েটাৰৰ এই নাট সমাৰোহৰ অংশ হিচাপে প্ৰসিদ্ধ অভিনেত্ৰী সীমা বিশ্বাসে নেৰিয়ালম সভাকক্ষত ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত আৰু সীমা বিশ্বাস পৰিচালিত অভিনীত স্ত্ৰীপত্ৰই নামৰ যিখন বিখ্যাত নাটক নিজেই মঞ্চস্থ কৰিব। 45 মিনিট ধৰি তেওঁ নিজেই অভিনয় কৰিব সেই নাটকখনত। আমি সকলো ৰাইজৰ সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।